হে গাইজ গুড আফটাৰনুন এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইজ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ ভিডিঅ'টো যাতে বিতৰ্ক আপোনালোকে কোনো ধৰণৰ সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে আৰু আপোনালোকক গহীন গপচকৈ আজিৰ এই ভিডিঅ'টো দেখুৱাবলৈ আৰু শুনাবলৈ আহিছোঁ। হয়, ৰখিব ষ্টেণ্ডাল চিধা কৰি লওঁ। যে চুমি বৰা যে তাৰ্টিক বৰ্ডলৈ যে কালি নিউজত পালোঁ যে পুৰা তোলপাৰ লাগি আছে সামাজিক মাধ্যম, যে আত্মসমৰ্পণ কৰিব, যে আত্মসমৰ্পণ কৰিবলৈ সক্ষম হৈছে তেওঁলোক। যে 10 দিনৰ পিছত কেনেকৈ ওলালে ভেকুলী গাঁতৰ পৰা। চাওক কেনেকুৱা বুদ্ধি। ইমান দিন অসম আৰক্ষীয়ে বিচাৰি নাপালে যে কালি কেনেকৈ সক্ষম হ'ল তেওঁলোকক গাঁতৰ পৰা উলিয়াবলৈ। ইয়াৰ মাজত কি যে আচলতে চুমি আৰু তাৰ্টিকৰ আৰু বিশালৰ মেইন খেল মানে মেইন কাবাডী খেলখন কোনে খেলি আছিলে। ভাবক, এক চিন্তনীয় বিষয়। আকৌ সামাজিক মাধ্যমক উভতি ধৰিছে যে চুমি বৰাই যে নিউজবোৰে ৰিপৰ্টাৰবোৰে বেছিকৈ বোলে তাইক মানে লাজ দিছে, তাই সন্মান গৈছে, তাই মান সন্মান গৈছে। ভাবক, এটকাও চুৰ কৰা কোটি টকাও চুৰ কৰাই চোৰেই, লাগিলে ইমানেই হওক লাগিলে ইমানেই হওক। হয়, এজন স্বামী থকাৰ পিছতো ভায়েকৰ লগত গিৰিয়েকৰ দৰে সম্পৰ্ক কৰিছিল সেইগৰাকী অভিনেত্ৰী বা সেইগৰাকী মহিলা, সেইগৰাকী ছোৱালী কেনেকুৱা চৰিত্ৰৰ হ'ব আপুনি ভাবক। তাই চাগে সৰ বা সজুতি বেছি বুজাই হয়তো কি কৈছোঁ বা কেনেকৈ বুজাইছোঁ বা কি কৈছোঁ বুজাই হয়তো ভালকৈ বুজিছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ধুনীয়াকৈ চাই থাকক। মূল অভিযুক্ত দুজনক যে ধৰিবলৈ বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। অৱশেষত তেওঁলোকে আত্মসমৰ্পণ কৰিবলৈ নিজেই গাঁতৰ পৰা ওলাই আহিলে। কেনেকুৱা কথা। এই খেলখনৰ লগত জড়িত অকল জিতুমণি ডেকাই নেকি, যে যোৰহাটৰ অচিজন যে বিয়া খাবলৈ গৈছিল বুলি তেওঁক ধৰিছিল বা এই খেলখনৰ লগত তেওঁ জড়িত আছিল বুলি কোৱা হৈছিল, যে অকল তেওঁৱেই নেকি আৰু কোন কোন আছে আপুনি হয়তো অনুভৱ কৰক। এক চিন্তনীয় বিষয়। স্মাৰ্ট পুলিচ আমি গৌৰৱ কৰোঁ। অসম আৰক্ষী কিয় এনেকুৱা ইমান এটা ডাঙৰ বৃহৎ কেলেংকাৰী অসমত সংঘটিত হৈ গৈছিল বা হৈ গ'ল যে 10 দিনৰ পিছত গাঁতৰ পৰা ভেকুলী কেনেকৈ ওলাল। আকৌ সামাজিক মাধ্যমত আহি এক বিশেষ ভিডিঅ' প্ৰেৰণ কৰিছে যে মই বোলে একো ভুলেই কৰা নাই। ভাবক, ভুল কোনে কৰি আছে? ভুল আমি ঘৰত বহি বহি কৰি আছোঁ। যে লোভেই পাপ, পাপেই মৃত্যু। হয়, এটকা চুৰ কৰা কোটি টকা চুৰ কৰা আৰু শাস্তি সদায় কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে তেওঁলোকৰ, যাতে আত্মসমৰ্পণ কৰাৰ পিছতেই তেওঁলোক যাতে আকৌ মুকলি আকাশৰ তলত ঘূৰি ফুৰে। যে শুনিবলৈ পাইছোঁ যে সামাজিক মাধ্যমত বা ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ বা এনেকুৱা ধৰণৰ বিভিন্ন সামাজিক মাধ্যমবোৰত যে 3 মাহো নাথাকে বোলে সিহঁতে তেওঁলোক জেলত থাকিব নালাগে, তাৰপিছতেই তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিব। কেনেকুৱা কথা, কেনেকুৱা বিষয়। ইমান এটা বৃহৎ কেলেংকাৰী, অসমৰ সৰ্ববৃহৎ বৃত্তীয় কেলেংকাৰী বা অসমৰ প্ৰথমটো বৃত্তীয় কেলেংকাৰী কৰিলে চুমি বৰা আৰু তাৰ্টিক বৰদলৈ আৰু বিশাল ফুকনে। ভাবক, নামত বিয়া হৈছিল তাৰ্টিক বৰদলৈৰ লগত, কিন্তু নামত ফুলদানি। হয়, ফুলদানি, আপুনি ঠিকে শুনিছে, ফুলদানিৰ দৰে আছিল। কিন্তু বয়সত সৰু, 22 বছৰ। মেইন কাম কাজ A to Z কাম চলাইছিল বা চলাবলৈ সক্ষম হৈছিলে বিশাল ফুকনেই মেইন কামখিনি কৰিছিল। স্বামীৰ দায়িত্বখিনি বিশাল ফুকনে লৈছিল। শোৱাৰ বিচনাৰ পৰা তাৰ্টিক বৰদলৈক গুৰিয়াই পেলাই দিছিল। হয়, তেতিয়াহ'লে এইখন সংসাৰ কেনেকুৱা হ'ব আৰু তাই কেনেকুৱা ধৰণৰ এগৰাকী মহিলা বা তেওঁলোক এগৰাকী ছোৱালী বা এগৰাকী অসমীয়া জীয়ৰী হিচাপে তাই কি হ'ব? আপোনালোকে মন্তব্য কমেণ্টৰ যোগেদি আগবঢ়াওক। আৰু গাইজ, আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰ বাবে ভিডিঅ'সমূহ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মোৰ ফালৰ পৰা আকৌ অনুৰোধ, যাতে ভিডিঅ'টোত যাতে বিতৰ্ক সৃষ্টি নকৰে। যে চুমি বৰা আৰু তাৰ্টিক বৰদলৈ যিটো আৰু বিশাল ফুকনে যিটো ঘটনা বা বিত্তীয় কেলেংকাৰী বা এনেকুৱা ধৰণৰ ইমান এটা বৃহৎ কেলেংকাৰী
সংঘটিত কৰিলে আমাৰ সোণালী অসমখনত এনেকুৱা ধৰণৰ বিত্তীয় কেলেংকাৰী বা এনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত যাতে নৱপ্ৰজন্মই যাতে সন্মুখীন নহয় বা উঠি অহা প্ৰজন্মই যাতে এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হ'ব নালাগে বা এনেকুৱা ধৰণৰ ঘটনা যাতে আমাৰ অসমত দ্বিতীয়বাৰৰ বাবে নহয়, মোৰ ফালৰ পৰা চুমি ডাঙৰীয়ানীলৈ বিনম্ৰভাৱে অনুৰোধ থাকিলে। হয়, এখন সংসাৰ থকাৰ পিছতো যে ভাইটিক আকৌ স্বামীলৈ ৰূপান্তৰিত কেনেকৈ কৰি আৰু গাইজ যে চুমিয়ে কিয় সঘনাই জীৱনসংগী সলাইছিল বা কিয় মানে কেইবাবাৰো বিয়া হৈছিল চুমি বৰাই। হয়, এইখিনি আপডেট বা এইখিনি কথা এইটো ভিডিঅ'ত নকওঁ দিয়ক, নেক্সট ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। তো গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আকৌ আহিছোঁ। টাটা বাই বাই, জয় আই অসম।